আজি আমি এই ত্ৰিৰংগা যাত্ৰা মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ভাৰতীয় সৈনিকৰ প্ৰতি দায়বদ্ধ প্ৰত্যেক ভাৰতীয় নাগৰিককে হ'বলৈ কৈছে, অসমৰ নাগৰিকক হ'ব কৈছে। সেয়েহে আমি এই ত্ৰিৰংগা যাত্ৰাৰ যোগেদি মৰিয়নি সমষ্টিসমূহ ৰাইজে আমি আমাৰ সৈনিকসকলক ক'ব বিচাৰিছোঁ, আমি তেওঁলোকৰ লগত আছোঁ, আমি ব্লাড দিবৰ কাৰণেও সাজু, আমি গোটেই ব্লাডৰ লিষ্ট বনাইছোঁ। যেতিয়া প্ৰয়োজন হয়, যদি সৈনিক হিচাপে আমি যাব লাগে তেওঁলোকৰ লগত থিয় দিম। আমি লগত আছোঁ ভাৰতীয় সৈনিকলৈ লৈ আমি এই বাৰ্তা দিছোঁ আৰু এই ত্ৰিৰংগা যাত্ৰাৰ যোগেদি আমি তেওঁলোকক শুভকামনা জ্ঞাপন কৰিছোঁ। আমি তেওঁলোকৰ লগত আছোঁ, যিসকলে প্ৰাণ আহুতি দিলে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম। পৰম শ্ৰদ্ধাৰ আজি আমাৰ নগচাৰী এই পবিত্ৰ স্থানত সমবেত মৰিয়নি সমষ্টিৰ বিভিন্ন গাঁৱৰ পৰা অহা, বাগানৰ পৰা অহা, মৰিয়নি নগৰৰ পৰা অহা মাননীয় শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ লোকসকল, মাতৃৰ বায়সকল, আমাৰ যুৱ বন্ধুসকল, সন্মানীয় ৰাইজ, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান প্ৰতি সন্মান জনাই লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই আজি ভাৰতীয় সৈনিকসকলৰ যি ত্যাগ আমি সকলোৱে ইতিমধ্যে অৱগত হৈছোঁ। ভাৰত পাকিস্তান সীমান্ত শেহতীয়াকৈ আজিৰ পৰা 20 দিনৰ আগতে 28জন নিৰীহ লোকৰ প্ৰাণ যোৱাৰ পিছতে ভাৰতীয় সৈন্য বাহিনীয়ে সেন্দুৰ নামেৰে অপাৰেশ্যন সেন্দুৰ নামেৰে অপাৰেশ্যন আৰম্ভ কৰিছিল। শত্ৰু ৰাষ্ট্ৰীয় পাকিস্তানক সকীয়নি দিয়াৰ পিছতো আমাৰ কেইজন জৱানক তেওঁলোকে গুলীয়াই হত্যা কৰিছে, নিৰীহ জনতাক আজি গুলীয়াই হত্যা কৰিছে। আজি আমাৰ এই ত্ৰিৰংগা যাত্ৰাৰ যোগেদি আমি সমগ্ৰ দেশবাসীয়ে আজি গোটেই সমগ্ৰ দেশতে ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছে। সমগ্ৰ ৰাজ্যত ত্ৰিৰংগা যাত্ৰা আজি অনুষ্ঠিত হৈছে। এই ত্ৰিৰংগা যাত্ৰাৰ যোগেদি আমি এটা বাৰ্তা দিব বিচাৰিছোঁ ভাৰতীয় সৈনিকসকলৰ ওচৰলৈ যে আমি ভাৰতীয় সৈনিকৰ লগত আছোঁ, ভাৰতীয় সৈনিকৰ প্ৰতি আমাৰ সন্মান আছে, ভাৰতীয় সৈনিকৰ প্ৰয়োজন সাপেক্ষে আমি ভাৰতীয় সৈনিকৰ কাষত থিয় দিম। আদামপুৰ যি এয়াৰবেছ পাকিস্তানে আজিৰ পৰা দুদিনৰ আগতে কৈ আহিছিল যে তেওঁলোকে বোম দি উৰাই দিলে। এই আদামপুৰ এয়াৰবেছত আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গৈ তাত ভাৰতীয় সৈনিকসকলক লগ কৰিছে আৰু ভাৰতীয় সৈনিকসকল তাত যে সুৰক্ষিত আছে, আদামপুৰ এয়াৰপোৰ্ট সুৰক্ষিত হৈ আছে। পাকিস্তানে এটা মিছা বাতৰিয়ে বিশ্বক জনাব বিচাৰিছে যে তেওঁলোকে আমাক আক্ৰমণ কৰিছিল। প্ৰকৃততে তেওঁলোকৰ আক্ৰমণ প্ৰতি আক্ৰমণ আমি নষ্ট কৰিছিলে আমাৰ সৈনিকসকলে।